ভাৰতীয় সনাতনী সভ্যতা সংস্কৃতিত অতিথিক ঈশ্বৰৰ মান্যতা দিয়া হয়। অতিথি দেৱো ভৱ পৰম্পৰা বৰপেটাৰ বৈষ্ণৱী সমাজ সংস্কৃতিৰ সৈতেও সদায় জড়িত হৈ আছে। অতিথি সৎকাৰৰ বৰপেটা সত্ৰৰ এক অনন্য ব্যৱস্থা হৈছে সিধা বিতৰণ। এই সিধা বিতৰণ পৰম্পৰাই সত্ৰ নগৰী বৰপেটাৰ মানুহৰ আলহী অতিথিসকলৰ প্ৰতি থকা মৰম, স্নেহ, শ্ৰদ্ধাৰ লগতে অতিথিৰ প্ৰতি থকা আত্মীয়তা আৰু আন্তৰিকতাকো প্ৰতিফলিত কৰি আহিছে। বৰপেটা সত্ৰলৈ দূৰ দূৰণিৰ পৰা যাত্ৰী আহে। পূৰ্বে যিহেতু যাতায়াতৰ সুব্যৱস্থা নাছিল, সেয়েহে দূৰণিৰ পৰা অহা যাত্ৰীসকলে দৌল চাবলৈ আহি ৰাত্ৰি যাপন কৰিবলগীয়া হৈছিল। দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকলৰ বাবে বৰপেটা সত্ৰই পূৰ্বৰ পৰাই সিধা ব্যৱস্থা কৰি আহিছে। বিশেষকৈ যাত্ৰীসকলে যাতে লঘোণে থাকিবলগীয়া নহয় বা খাদ্যৰ অভাৱ অনুভৱ নকৰে, তাৰ বাবে সত্ৰৰ ফালৰ পৰা যাত্ৰীসকলক বিনামূলীয়াকৈ চাউল, আলু, দালি, নিমখ আদি যাৱতীয় খাদ্য সামগ্ৰী প্ৰদান কৰা হয়। বৰপেটা সত্ৰত প্ৰাচীন কালৰ পৰাই দূৰ দূৰণিৰ পৰা দৌল চাবলৈ যাত্ৰীসকল আহে আৰু যাত্ৰীসকল আহি নামঘৰৰ চৌহদত বা বিভিন্ন গৃহস্থৰ মানুহৰ ঘৰতো তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে। আৰু সেই যাত্ৰীসকলৰ সুবিধা হওক বুলি সত্ৰৰ ফালৰ পৰা চৰু ভঁৰালৰ পৰা তেওঁলোকৰ যি খাদ্যৰ কাৰণে যিখিনি প্ৰয়োজন চাউল, দাইল, আলু, নিমখ এইবিলাক যোগান ধৰা এটা প্ৰথা, যাক আমি সিধা দিয়া বুলি কওঁ, সেই প্ৰথা এটা চলি আহিছে, পূৰ্বাপৰ চলি আহিছে আৰু সেই প্ৰথাটো অদ্যাপি আজিকালিও চলি আছে। বৰপেটাৰ সত্ৰৰ চৰু ভঁৰালৰ পৰা পূৰ্বৰ পৰাই প্ৰতি বছৰে যাত্ৰীসকলক বিনামূলীয়াকৈ সিধা বিতৰণ কৰি আহিছে। এইবেলিও দৌলৰ কেইদিনমান যাত্ৰীসকলক সিধা বিতৰণ কৰা হৈছে। সত্ৰই বিতৰণ কৰা সিধা যাত্ৰীসকলে গ্ৰহণ কৰি তেওঁলোকে সত্ৰৰ অতিথিশালাত খাদ্য প্ৰস্তুত কৰি খাদ্য গ্ৰহণ কৰে। আনহাতে বহু যাত্ৰীয়ে বৰপেটা চহৰৰ সত্ৰৰ আশে-পাশে থকা বিভিন্ন লোকৰ ঘৰৰ চৌহদত খাদ্য ৰন্ধা-বঢ়া কৰে। এই যাত্ৰীসকলক বৰপেটাবাসীয়ে বিভিন্ন ধৰণৰ সহায় আগবঢ়ায়। আৰু এই সিধা বিতৰণ কৰাৰ দায়িত্ব সত্ৰই বিভিন্ন হাতীৰ ওপৰত ন্যস্ত কৰিছে। এই সিধাৰ দ্ৰব্যবস্তুখিনি যাত্ৰীসকলে গ্ৰহণ কৰি আমাৰ অতিথিশালাত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে। অতিথিশালাত আমাৰ ৰান্ধনীশাল আছে, তাত ৰান্ধনীশালত গৈ পেলাই তেওঁলোকে ৰান্ধি বাঢ়ি খাব পাৰিব। আৰু যিসকলে অতিথিশালাত থকা নাই, হয়তো ওচৰৰ গৃহস্থৰ মানুহৰ ঘৰত আছে, সেই গৃহস্থৰ মানুহৰ ঘৰত তেওঁলোকে তেওঁলোকৰ যাৱতীয় গোটেইখিনি বাচন বৰ্তনৰ পৰা আদি কৰি গোটেইবিলাক আহিলা যোগান দিয়ে। আৰু তেওঁলোকৰ এতিয়াও আপোনালোকে যদি গৈ চাই ওচৰ পাজৰৰ চুবুৰীত চোতালত বহুত যাত্ৰীয়ে তেনেকৈ ভাত ৰান্ধি থকা আপোনালোকে দেখিবলৈ পাব। উল্লেখযোগ্য যে বৰপেটা সত্ৰই সত্ৰৰ চৰু ভঁৰালৰ সিধা বিতৰণৰ দায়িত্ব বিভিন্ন হাতী গোটক প্ৰদান কৰে। বৰপেটা সত্ৰৰ সিধা বিতৰণ এই পৰম্পৰাই সত্ৰ নগৰী বৰপেটাৰ মানুহৰ অতিথি আপ্যায়নৰ পৰম্পৰাকে প্ৰতিফলিত কৰি আহিছে। বৰপেটাৰ পৰা জিলিয়াছ দাস ৰিপৰ্ট, লোকেল 18।